Hello everyone, welcome to Aspire Assam. আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম কিছুমান most important MCQs related to art and culture আৰু যোনটো একচুৱেলি আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 আসাম পুলিচ SI বা APSC নিচিনা এক্সামছবোৰৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব আৰু আমাৰ এই সিৰিজটোত অকল অসমৰ বুলিয়ে নহয় বা অকল ভাৰতৰ বুলিয়ে নহয় আমি গোটেই পৃথিৱীৰ যিমান ৰিলেভেণ্ট আৰু ইম্পৰ্টেণ্ট আৰ্ট এণ্ড কালচাৰ ৰিলেটেড ইনফৰমেশ্যন আছে বা ফেক্টছ আছে আমি সেইখিনি দিবলৈ চেষ্টা কৰিম আৰু মই ৰিন্তু তালুকদাৰে আজি আপোনাৰ এই সিৰিজটো আৰম্ভ কৰিব ওলাইছো বাট বিফৰ উই বিগিন আমি ইতিমধ্যে আমাৰ কোর্স লঞ্চ কৰিছো এডিআরই 2.0 বুস্টার কোর্স যেহেতু অলরেডি গভর্নমেন্টে নোটিফিকেশন দিছে যে এডিআরই এক্সামসবোৰ আমাৰ সেপ্টেম্বৰ আৰু অক্টোবৰত হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 সো তাৰে কাৰণে আপোনালোকে যদি লাষ্ট মোমেন্ট প্ৰিপাৰেচন হিচাপে কিবা এটা ল'ম বুলি ভাবে বা গাইডেন্স বিচাৰিব লাগে বুলি ভাবে সো তেতিয়াহলে আপোনালোকে আমাৰ এই কোর্স ল'ব পাৰিব লিমিটেড টাইম অফাৰ চলি আছে আমি 21 জুলাইৰ পৰা কোর্সটো আৰম্ভ কৰিম এই কোর্সটো হল 4000 रुपीसৰ বাট 63% অফ চলি আছে বৰ্তমান আৰু আপোনালোকে এই কোর্সটো যদি এতিয়াই লয় তেতিয়াহলে আপোনালোকে কেৱল 1500 रुपीस 1500 টকাত এই কোর্সটো এভেইল কৰিব পাৰিব আৰু এই কোর্সটোত আপোনালোকৰ ফিচাৰ্স থাকিব ইন্টাৰেক্টিভ লাইভ ক্লাसेस থাকিব ৰেকৰ্ডেড ক্লাसेस থাকিব কোৱালিটি নোটস থাকিব উইকলি টেষ্ট থাকিব আৰু ফুল লেন্থ মক টেষ্ট থাকিব আমাৰ এপতে গোটেইখিনি ক্লাसेस হ'ব সো আপোনালোকে যদি বিচাৰে আমাৰ এপটো এই কিউআৰ কোডটো দিয়া আছে হেতু স্ক্যান কৰি আমাৰ এপটো ডাউনলোড কৰিব পাৰে আদাৰৱাইজ আপোনালোকে গুগল প্লে ষ্টৰত গৈ জাস্ট এসপায়াৰ আসাম বুলি সাৰ্চ কৰি দিলে আমাৰ এপটো ডাউনলোড কৰিব পাৰিব আৰু তাৰে ভিতৰতে আপুনি আমাৰ কোৰ্সটো দেখা পাব আৰু আপোনালোকে বিচাৰে তেতিয়াহলে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰিব আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেতিয়াহলে ইয়াতে স্ক্ৰিনত ফোন নম্বৰ এটা দিয়া আছে সো আপোনালোকে কল কৰিও নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব সো আমাৰ আৰ্ট এণ্ড কালচাৰ এমচিকিউ সিৰিজটোৰ এইটো হল প্ৰথমটো খণ্ড আৰু আমাৰ প্ৰথমটো প্ৰশ্ন হল যে কেৰ পূজা যোনটো ফেষ্টিভেল যোনটো পূজা হয় সেইটো একচুৱেলি কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত উদযাপন কৰা হয় সো আমাৰ প্ৰথম অপশনটো হল ত্ৰিপুৰা অপশন বি হল ওয়েস্ট বেঙ্গল অপশন সি হল ওড়িশা এন্ড অপশন ডি হল কেৰালা সো দ্য কাৰেক্ট এনসাৰ ইজ ত্ৰিপুৰা অপশন এ সো এইটো এটা হিন্দু ফেষ্টিভেল হয় কেৰ পূজা এইটো ত্ৰিপুৰাত সেলিব্ৰেট কৰা হয় প্ৰত্যেক বছৰে অবজাৰ্ভ কৰা হয় ত্ৰিপুৰাত আৰু এইটো এনেকুৱা নহয় যে নতুনকৈ কিবা এটা ফেষ্টিভেল আৰম্ভ কৰিছে এইটো একচুৱেলি বহুত বেছি পুৰণা বহুত যুগ যুগ ধৰি এইটো চলি আহি আছে আৰু যোৱা 30 বছৰতকৈ অধিক সময়ৰ পৰা কি কৰা হৈছে এই পূজাৰ যিখিনি নীতি নিয়ম যিখিনি ৰিচুৱেলছ আছে সেইখিনি যোনটো ইহঁতৰ ৰাজমহল আছে ত্ৰিপুৰাৰ ৰয়েল প্যালেস সেই ৰয়েল প্যালেসৰ আশে পাশে এৰিয়াখিনিতে এই গোটেই নীতি নিয়মখিনি কৰা হয় যোৱা 30 বছৰৰ পৰা অধিক সময় ধৰি সো দ্বিতীয়টো প্ৰশ্ন হল যে নামদা এ টাইপ অফ ৰাগ ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী এটা ধৰি লোৱা এটা কাৰ্পেট বা মেট টাইপৰ বস্তু নামদা বুলি সো এইটো ট্ৰেডিশনেলি বনোৱা হয় সো কোনখন ৰাজ্যৰ লগত জড়িত হৈ আছে বা ইউনিয়ন টেৰিটৰীৰ লগত জড়িত হৈ আছে সো অপশন এ হল পুডুচেৰী অপশন বি হল গোৱা অপশন সি হল আন্দামান এণ্ড নিকোবাৰ এণ্ড অপশন ডি হল জম্মু এণ্ড কাশ্মীৰ সো দ্য কাৰেক্ট এনসাৰ ইজ অপশন ডি জম্মু এণ্ড কাশ্মীৰ সো এই যোনটো ৰাগ বা যোনটো ধৰি লোৱা কাৰ্পেট সো সেইটো বেসিক্যালি ক'ত বনোৱা হয় নামদা যোনটো টাইপ অফ কাৰ্পেট সেইটো বেসিক্যালি জম্মু এণ্ড কাশ্মীৰত বনোৱা হয় সো তাতে বস্তুখিনি এমব্ৰয়ডাৰী কৰা হয় ধুনীয়া ধুনীয়া ডিজাইনছ দিয়া হয় আৰু ধৰি লোৱা নিয়াৰলি প্ৰায় এই মেনুফেকচাৰিং যোনটো প্ৰসেস সো টোটেল ইন্ডাষ্ট্ৰিটোত প্ৰায় 2000তকৈ অধিক মানুহ ইনভলভ হৈ থাকে আৰু প্ৰায় 6খন ডিস্ট্ৰিক্টৰ পৰা জম্মু এণ্ড কাশ্মীৰৰ 6খন ডিস্ট্ৰিক্টৰ পৰা মানে এই বস্তুখিনি প্ৰডিউস কৰা হয় নামদা ক্ৰাফটটো সো ৰিসেন্টলি কি কৰা হৈছিলে যে যোনটো নামদা যোনটো ক্ৰাফট আছে সেইটো একচুৱেলি এন্ডেঞ্জাৰ্ড হিচাপে ঘোষণা কৰা হৈছিলে আৰু এইটো প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ পাৰ্ট হিচাপে ঘোষণা কৰা হৈছিলে যে আন্ডাৰ স্কিল ইণ্ডিয়াছ পাইলট প্ৰজেক্ট এই নামদা ক্ৰাফটৰ বিষয়ে মানুহখিনিক ট্ৰেইনিং দিয়া হ'ব নেক্সট থাৰ্ড কোৱেশ্চনটো হল যে অম্বুবাচী মেলা যোনটো অম্বুবাচী মেলা সেইটো ৰিসেন্টলি নিউজত আছিলে আৰু এইটো কোনখন ৰাজ্যত এনুৱেলি এই বস্তুটো সেলিব্ৰেট কৰা হয় বছৰত এবাৰকে সেলিব্ৰেট কৰা হয় সো অপশন এ হল আসাম অপশন বি হল সিকিম অপশন সি হল মণিপুৰ এণ্ড অপশন ডি হল নাগালেণ্ড সো এইটোৰ এনসাৰ সকলোৱে জানে আমাৰ অসমৰ সবেই জানে সো দ্য কাৰেক্ট এনসাৰ ইজ অপশন এ আসাম সো আমি সকলোৱে জানো যে কামাখ্যা টেম্পলৰ কি মহত্ব কি কিহৰ কাৰণে অম্বুবাচী মেলাটো আমি উদযাপন কৰো বা পালন কৰা হয় সো সেইখিনিয়ে জাস্ট ইয়াতে মানে যদি আৰ্কিটেকচাৰৰ কথা আহি যায় তেতিয়াহলে লিখি দিলে হয় যে নীলাচল যোনটো পাহাৰ সেই নীলাচল আৰ্কিটেকচাৰতে মন্দিৰখিনি বনোৱা হৈছে সো এইটো এটা ইউনিক ডিজাইন হয় আমাৰ যিখিনি নীলাচল পাহাৰৰ যিখিনি মন্দিৰ আছে সো বস্তুখিনি একচুৱেলি যিখিনি জিঅগ্ৰাফি বা টপোগ্ৰাফি সেইখিনিৰ লগত মিলাই কিনে এই মন্দিৰটো বনোৱা হৈছিলে কাৰণ পাহাৰুৱা জাগাত কাৰণে অলপ ডিজাইনটো ইউনিকলি বনোৱা হৈছিলে মন্দিৰখিনি সো ক'ব গ'লে এইটো ইণ্ডিয়াৰ কামাখ্যা টেম্পলটো ইণ্ডিয়াৰ 51টা শক্তিপীঠৰ ভিতৰত তাৰে এটা হল কামাখ্যা টেম্পল সো খুবেই বেছি মহত্ব আছে এই মন্দিৰটোৰ লাখ লাখ মানুহ অম্বুবাচী মেলাৰ সময়ত আহে ইয়াতে
So the next question is kalamkari art form recently seen in news is mainly practiced in which state? So যোনটো kalamkari art আছে হেতু কোনটো ৰাজ্যত প্ৰেক্টিচ কৰা হয় বা মেইনলি কোনটো ৰাজ্যৰ পৰা বস্তুখিনি আহিছে? So options are option A Andhra Pradesh, option B Uttar Pradesh, option C Assam, option D Nagaland. And the correct answer is option A Andhra Pradesh. So kalamkari art এটো actually Andhra Pradeshৰ পৰা আহিছে, Andhra Pradesh নামৰ ৰাজ্যৰ পৰা। আৰু বৰ্তমান যোনখিনি একদম অৰিজিনেল ৰিজন আছিলে যোনখিনিৰ পৰা এই কালামকাৰী আৰ্টটো জন্ম হৈছে that is টাইলেং ৰিজন। so হেতু বৰ্তমান আধা আন্ধ্ৰ প্ৰদেশত আছে, আধা ক'ব গ'লে তেলেংগানাত আছে। আৰু এটো আৰম্ভ হৈছিলে 16 to 17 সেঞ্চুৰীৰ ভিতৰত। so তেতিয়াৰ সময়তে এই কালামকাৰী আৰ্ট সিস্টেমটো আৰম্ভ হৈছিলে। আৰু সেই সময়ত যিখিনি আন্ধ্ৰ প্ৰদেশ বা ডেকেনৰ যিখিনি এৰিয়া আছিলে সেইখিনি কন্ট্ৰোল কৰা আছিলে কুতুব শাহীসকলে, কুতুব শাহীজ অফ গোলকাণ্ডা। so আৰু এই কালামকাৰী যোনটো টাৰ্ম দিছে সেই কালামকাৰী টাৰ্মটো মিনিং হ'ল যে কলম মানে হ'ল পেন আৰু কাৰি মানে হ'ল ক্ৰাফটসম্যানশিপ। so দুইটা মানে কলমৰ সহায়ত মানে সেই ডিজাইনছবোৰ বনাইতো, so সেইটো কাৰণে কালামকাৰী। আৰু এনেকুৱা বহুত কিবা কিবি আছে যেনেকে মধুবানী পেইন্টিংছ আছে বিহাৰৰ। so সেনেকুৱা টাইপৰ বহুত আৰ্ট ফৰ্মছ আছে, অসমতো আছে, বেলেগ বেলেগ ৰাজ্যতো আছে। আৰু এই কালামকাৰী ষ্টাইলটো দুটা বেলেগ বেলেগ ধৰণে বনোৱা হয়, দুটা ডিস্টিংক্ট ষ্টাইল আছে। এটা আছে শ্ৰীকালাহস্তি আৰু এটা আছে পেদানা। শ্ৰীকালাহস্তিটো এটা বেলেগ ধৰণৰ মানে কালামকাৰী আৰ্টৰ ভিতৰতে দুটা বেলেগ বেলেগ টাইপৰ আছে, শ্ৰীকালাহস্তি এণ্ড পেদানা। এক্সামত এইটো আহি যাব পাৰে বাই চান্স। So the next question is Lokhiman fate is associated with which Indian state or union territory? So যোনটো লক্ষিমন বিচাৰধাৰা সেইটো কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীৰ লগত জড়িত? And options are option A Assam, option B Odisha, option C Goa, and option D Kerala. And the correct answer is option A Assam. So যোনটো লক্ষিমন বিচাৰধাৰা সেইটো একচুৱেলি আৰম্ভ কৰিছিলে কুৰুচাৰ লখান ইংতি হানছেক। তেখেতে কাৰ্বি জনগোষ্ঠীৰ এজন ব্যক্তি আৰু তেখেতৰ মেইন আদৰ্শত আছিলে অহিংসাৰ কথা কৈছিলে তেখেতে। শান্তি, বন্ধুত্ববোধ, ভাতৃত্ববোধ বা যিখিনি আমাৰ স্পিৰিচুৱেলিটি আধ্যাত্মিকতাৰ কথাবিলাক কৈছিলে এই আদৰ্শটোত। আৰু ৰিচেণ্টলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনাউন্স কৰিছে যে এই আদৰ্শটো বা এই মানুহজনৰ বস্তুখিনি আৰু কাৰ্বি আংলঙৰ টুৰিজিমটো প্ৰমোট কৰাৰ কাৰণে লক্ষিমন টেম্পল বনাব। আৰু সেই গোটেই টেম্পলটো বা গোটেই মন্দিৰটোৰ টোটেল বাজেট হ'ল 5 কোটি টকা। So the next question is Meitei Mayak script is associated with which state? So যোনটো Meitei Mayak script বা ভাষাটো লিপিটো সেইটো কোনখন ৰাজ্যৰ লগত জড়িত হৈ আছে? So the options are option A Assam, option B Manipur, option C Nagaland, and option D Mizoram. And the correct answer is Manipur. So recently যোৱা বছৰ নৱেম্বৰ 26 তাৰিখে মণিপুৰৰ চিফ মিনিষ্টাৰ এন বীৰেন সিঙে তেখেতে লঞ্চ কৰিছিলে আমাৰ ভাৰতীয় সংবিধানৰ ডিজিটেল ভাৰ্চনটো যোনটো মেইটেই মাইক স্ক্ৰিপ্টত লিখা হৈছিলে। so তাৰে ডিজিটেল ভাৰ্চনটো আমাৰ কনষ্টিটিউশ্যন ডে দিনাখন নৱেম্বৰ 26 তাৰিখে লঞ্চ কৰা হৈছিলে। so the next question is which state or union territory organized India's first lighthouse festival? so and the options are option A Kerala, option B Goa, option C Maharashtra, and option D Gujarat. So the correct answer is Goa. So Goa Indiaৰ প্ৰথমটো লাইট হাউচ ফেষ্টিভেল অৰ্গেনাইজ কৰা হৈছিলে আৰু এইটো ইনিচিয়েটিভটো লৈছিলে আমাৰ ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্টছ, শিপিং এণ্ড ৱাটাৰৱেজ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তেখেতে গোটেই প্ৰগ্ৰামটো ইনগ্ৰেট কৰিছিলে। আৰু এইটো একচুৱেলি ওৱান অফ ইটছ কাইণ্ড, মানে ইণ্ডিয়াত কেতিয়াও আগতে হোৱা নাছিলে। চ' এইটো এটা হিষ্টৰিক ইভেণ্ট। আৰু এইটো লোকেশ্যনটো আছিলে আগোডা যোনটো ফৰ্ট আছিল পঞ্জিমত। চ' সেই আগোডা ফৰ্টত গোৱাত এই গোটেই ইভেণ্টটো অৰ্গেনাইজ কৰা হৈছিলে। আৰু যদি মই কওঁ বেচিকেলি লাইট হাউচ মানে কি, লাইট হাউচ মানে হ'ল এনেকুৱা এটা টাৱাৰ যোনটো কোষ্টেল এৰিয়াজবোৰত থাকে, যাতে আগৰ টাইমত এইটোৰ ইউজেছ বেছি আছিলে, যাতে যিবিলাক ফৰেইন কাণ্ট্ৰিজৰ পৰা জাহাজ চাহাজ আহে চ' সেইবিলাক যাতে দূৰৰ পৰাই নটিচ কৰিব পাৰে। বা কেতিয়াবা কি হয় কিবা কাৰ্গো চিপছ যোনবিলাক জাহাজত বহুত বেছি মালটাল লৈ আহে, চ' সেই কাৰ্গো চিপছ বিলাকক গাইড কৰাৰ কাৰণে সেই লাইটটো ইউজ হয়। যিহেতু আগতে ইমান বেছি ৰেডাৰ টেকনলজি একো নাছিলে, চ' সেই তেতিয়া এই লাইট হাউচ বিলাকে সহায় কৰিছিলে মানে কোষ্টেল এৰিয়াজবোৰত জাহাজবিলাকক। বা ইপিনে আৰ্লি ৱাৰ্ণিং দিবলৈও সহায় কৰিছিলে যদি কোনোবা ফৰেনাৰ কাণ্ট্ৰিয়ে এটেক কৰি দিয়ে। So the next question is Hornbill Festival is celebrated in which state of India? And the options are Manipur, option B Nagaland, option C Meghalaya, and option D Mizoram. So Hornbill festival to actually কোনটো ৰাজ্যত celebrate কৰা হয়? So the correct answer is Nagaland. So Nagaland ক'ব গ'লে এইটো এটা সাপ্তাহিক এনুৱেল ইভেণ্ট য'ত নেকি গোটেই সপ্তাহটো চলে বছৰত এবাৰ। চ' তাতে হৰ্ণবিল বিভিন্ন ধৰণৰ যিবিলাক ট্ৰাইবছ আছে, কনিয়াক ট্ৰাইবছ আছে, ধেৰ ট্ৰাইবছ আছে নাগালেণ্ডৰ,
সো সকলো ট্ৰাইবছৰ মানুহ আহে একলগ হয় কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামৰ নিচিনা হয় আৰু বৰ্তমান এইটো এনেকুৱা নহয় যে অকল ইণ্ডিয়াতে ফেমাছ বা অসমতে বা আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিহে জানে গোটেই ৱৰ্ল্ডত এই হৰ্ণবিল ফেষ্টিভেলটো মানে ক'ব গ'লে এটা গ্ল'বেল ফেনামেনা বহুত ইম্পৰ্টেণ্ট ইভেণ্টৰ নিচিনা কনচিডাৰ কৰা হয় বহুত ফৰেনাৰ্ছ আহে প্ৰত্যেক বছৰে চ' তাত কালচাৰেল বস্তুখিনি ইণ্টাৰেকশ্যন হয় সিহঁতৰ কালচাৰেল বিভিন্ন বেলেগ বেলেগ ট্ৰাইবছৰ যিবিলাক ডেন্স আছে আৰ্ট ফৰ্মছ আছে সেইবিলাক ডিছপ্লে কৰা হয় চ' দ্য নেক্সট কুৱেশ্যন ইজ কুন্ধেই পাপেট্ৰি আৰ্ট বিলংছ টু হুইচ অফ দ্য ফলোয়িং ষ্টেটছ যোনটো কুন্ধেই পাপেট্ৰি বা পুতলা নাচৰ যোনটো আৰ্ট ফৰ্ম আছে সেইটো একচুৱেলি কোনখন ৰাজ্যৰ লগত জড়িত বা কোনখন ৰাজ্যতে এই বস্তুটো আৰম্ভ হৈছিলে চ' দ্য অপশ্যনছ আৰ অপশ্যন এ ৱেষ্ট বেংগল অপশ্যন বি ওড়িশা অপশ্যন চি কৰ্ণাটকা এণ্ড অপশ্যন ডি কেৰালা এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ওড়িশা আৰু এই পাপেটখিনিৰ এটা বিশেষ মানে কোৱালিটি আছে এটা ইউনিক কেৰেক্টাৰিষ্টিক্স আছে সেইটো হ'ল যে এইবোৰ পাপেটছৰ একচুৱেলি ভৰি নাথাকে আৰু এইবিলাক পাপেটছ লাইট ৱেট যিখিনি উড কাঠৰ সৰু সৰু টুকুৰা পাতল পাতল সেইবিলাকেৰে তৈয়াৰী হয় আৰু কিন্তু ইয়াতে কোনো ধৰণৰ ভৰি নাথাকে যিখিনি ফিমেল কেৰেক্টাৰ পাপেটছৰ পুতলাখিনিৰ চ' ফিমেল কেৰেক্টাৰখিনি কি কৰা হয় দীঘল গ্ৰাউণ্ডৰ নিচিনা বনোৱাই দিয়া হয় আৰু যিখিনি মেল পুৰুষৰ যিখিনি কেৰেক্টাৰ পুৰুষ পুতলাখিনি কি কৰা হয় তলেদি গাঁঠি মাৰি দিয়া হয় যোনটো দেখাত এনেকুৱা বুজায় যে ভৰি আছে বুলি চ' সেইটোৱে ডিফাৰেঞ্চ চ' ডাইৰেক্ট ইয়াতে কোনো ধৰণৰ ভৰি নিদিয়ে ন' লেগছ জাষ্ট মানে কি দীঘলকে এটা স্কাৰ্টৰ নিচিনা বনাই দিয়ে আৰু মহিলা হলে তলৰ পিনে সেই গাঁঠিটো নিদিয়ে আৰু যদি পুৰুষৰ কেৰেক্টাৰ হয় তেতিয়াহ'লে সেই স্কাৰ্টটো তলৰ পিনে গাঁঠি এটা মাৰি দিয়ে আৰু সেইটোতে ডিফাৰেঞ্চিয়েট কৰিব পাৰি যে মহিলা কোনটো পুৰুষ কোনটো and the last question is what are the characteristics of Ashoka's pillar যোনটো আশোকাৰ যিবিলাক খুঁটি আছে বা পিলাৰ আছে চ' শিলালিপিবিলাক সেইটো কি characteristics কি বৈশিষ্ট্য আছে so the option A is the pillars have the same width from bottom to top তলৰ পৰা ওপৰলৈকে same levelত বহল option B হ'ল the pillars are monolithic মানে হ'ল কমপ্লিটলি এটা পাথৰ বা এটা যিকোনো ধাতুৰ টুকুৰাতে মানে গোটেইখিনি ষ্ট্ৰাকচাৰ থিয় হৈ আছে মনোলিথিক টুকুৰা টুকুৰিকে জইন কৰা নাই এটা সিংগল পিছৰ পৰা তৈয়াৰী অপশ্যন চি হ'ল দ্য পিলাৰ্ছ আৰ ফিক্সড অন দ্য পোষ্ট খুঁটিকেইটা পোষ্টৰ লগত ফিক্স হৈ আছে আৰু অপশ্যন ডি হ'ল দ্য পিলাৰ্ছ আৰ ইৰেক্টেড ইন লাৰ্জ বিল্ডিংছ ডাঙৰ ডাঙৰ বিল্ডিঙৰ ওপৰত এই খুঁটিবিলাক থিয় কৰাই থোৱা হৈছে চ' দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি দ্য পিলাৰ্ছ আৰ মনোলিথিক বেচিকেলি মই অলৰেডি ক'লো যে মনোলিথিক মানে হ'ল কি এটা এনেকুৱা ষ্ট্ৰাকচাৰ যোনটো ছিংগল পিচ বেলেগ বেলেগ ষ্ট্ৰাকচাৰ জইন কৰা হোৱা নাই জাষ্ট এটা পাথৰতে গোটেইখিনি বস্তু কাৰ্ভ আউট কৰি কাটি মিলি সেইটো শ্বেপত অনা হৈছে আৰু সেইটো এজ এ পিলাৰ তাতে থিয় কৰাই থোৱা হৈছে চ' যোনটো আশোকান পিলাৰ্ছ আছে আশোকৰ যিখিনি পিলাৰ্ছ আছে মৰিয়ান এম্পায়াৰৰ চ' সেই মৰিয়ান এম্পায়াৰৰ পিলাৰ্ছখিনি এটাই কেৰেক্টাৰিষ্টিক সেইটো হ'ল জাষ্ট এটা ছিংগল ডাঙৰ ষ্টনৰ থ্ৰুদি বস্তুখিনি ৰেডি কৰা হৈছিলে ডাঙৰ এটা পাথৰ লৈছে ওখ চাই আৰু সেই তাৰে পৰা কাটি 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 এটা ধুনীয়া ডিজাইন দিয়া হৈছে বা ধুনীয়া শ্বেপ এটা দিয়া হৈছে চ' আজিৰ পাৰ্টটোত আছিল এইখিনি কুৱেশ্যনছ আৰু আমি নেক্সট পাৰ্টত লগ পাম আৰু বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কুৱেশ্যনছবোৰ আমি ডিছকাছ কৰিম চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ এপটো ডাউনলোড কৰি চাব তাত বিভিন্ন কৰ্চেছ আছে যদি আপোনালোকে ভাবে যে আপোনালোকৰ কাৰণে কিছুমান গাইডেঞ্চ বা কিছুমান কৰ্চেছ জৰুৰী তেন্তে আমাৰ কৰ্চখিনি একেবাৰে কম দামত আপোনালোকে এভেইল কৰিব পাৰিব টিল দেন দিছ ইজ ৰিণ্টু তালুকদাৰ চাইনিং অফ